জিএমচিত সম্পন্ন হল মাজুলীৰ পংখীৰ অস্ত্ৰোপচাৰ। শুকুৰবাৰে পংখী দোলাকাষৰীয়াৰ কাণৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে বিশেষজ্ঞ চিকিৎসকৰ দলে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত মাজুলীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল পংখীক। মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাক ধন্যবাদ পংখীৰ পিতৃ মাতৃৰ। কন্যাৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰি থকা পিতৃ মাতৃয়ে পাইছে এতিয়া অদম্য সাহস। বৰ্তমান কৰি দেখুৱাইছে ছাৰে আমাক। ছাৰে মানে ছাৰক লৈ পেলাই আমি এতিয়া গৰ্ব কৰোঁ আৰু ছাৰে যে আমাক কথা ৰাখিলে ভাল লাগিছে, বহুত ভাল লাগিছে। CM ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ফালৰ পৰা ছাৰক শতকোটি প্ৰণাম। ছাৰে আমাক যে ইমানখিনি উপকাৰ কৰিলে, আমাক কি বুলি ক'ম আৰু, ক'বলৈ ভাষা নাই মানে। বহুত ধন্যবাদ ছাৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মাজুলী ভিজিটত গৈছিল তেতিয়া তেওঁক লগ পাই আমাক লগে আনিব দিছিলে। এক্সটাৰ্নেল এয়াৰত প্ৰব্লেম আছিলে, তেওঁৰ ভালকৈ ফৰ্ম নাছিলে। গতিকে সেইখিনি যোৱাকালি আমাৰ প্লাষ্টিক চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ডক্টৰ প্ৰফেচৰ, আমাৰ এছ'চিয়েট প্ৰফেচৰ পৰেশ বৰুৱাই সফলভাৱে অস্ত্ৰোপচাৰ কৰে। এতিয়া বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ আছে। তেওঁক এতিয়া ৱাৰ্ডতে ৰাখিছে আৰু আজিৰ দিনটোতে তেওঁক আমি পেয়িং কেবিনলৈকে ৰিচিভ কৰিব পাৰিম। বৰ্তমান তেওঁ সুস্থ হৈ আছে।